জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু এতিয়ালৈ ৰাজহুৱা নহল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো কোনোৱে চাব পৰা নাই মৰণোত্তৰ প্ৰতিবেদন এই সন্দৰ্ভত সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জে.পি. দাসৰ মন্তব্য আইনী দিশত চাবলৈ গ'লে কেৱল চিল কৰা প্ৰতিবেদনহে ৰাইজে প্ৰত্যক্ষ কৰিব নোৱাৰে কিন্তু জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদন ইতিমধ্যে পত্নীৰ হাতত জমা দিয়া হৈছে কিয় এই ৰিপৰ্টটো আমি পোৱা নাই সেয়া ৰহস্যজনক আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আইন অনুসৰি ছিংগাপুৰৰ পৰা আন অভিযুক্তসকলক চৰকাৰে অনাৰ ব্যৱস্থা কৰিব পাৰে তেওঁলোক অবিহনে এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ সফল নহ'ব সোশ্যাল মিডিয়াৰ পৰা গম পালোঁ যে জুবিন গাৰ্গৰ পোষ্টমৰ্টম কৰা হৈছে ছিংগাপুৰত আৰু সোশ্যাল মিডিয়াৰ থ্ৰুতে আমি গম পালোঁ তেখেতৰ কজ অফ ডেথটো এইটো পোষ্টমৰ্টম ৰিপৰ্টত দেখা হৈছে ড্ৰাউনিং চ' মেডিকেল জুৰিস্প্ৰুডেন্সে কেতিয়াও কোৱা নাই যে ড্ৰাউনিং ইজ এ গুড কজ অফ ডেথ তো এইটো এটা সলিড গ্ৰাউণ্ড নহয় এজ পাৰ মেডিকেল জুৰিস্প্ৰুডেন্স so far I am concerned তাৰপিছত আমাৰ মানুহবিলাকে যিবিলাক মানে জুবিন গাৰ্গৰ ফেন জুবিন গাৰ্গক বাই হাৰ্ট এণ্ড চল ভাল পায় আমি গোটেইকেইটাই ৰিকুৱেষ্ট কৰিলোঁ আমাৰ অথৰিটিক যে জুবিন গাৰ্গৰ নেক্সট টাইম ছেকেণ্ড টাইম পোষ্টমৰ্টম ৰিপৰ্ট পোষ্টমৰ্টম কৰিব লাগে একৰ্ডিংলি আমাৰ অনাৰেবল অথৰিটিয়ে পোষ্টমৰ্টম কৰালে জুবিন গাৰ্গৰ ডেড বডি অসমত তো এই ৰিপৰ্টটো আজিলৈকে ৰিপৰ্টত কি কণ্টেনশ্যন কজ অফ ডেথ একো আমি গম পোৱা নাই তো মোৰ এপ্ৰ'চটো হৈছে অনাৰেবল অথৰিটিৰ তাত আমি ছ'চিয়েল মিডিয়াত গম পালোঁ যে এই পোষ্টমৰ্টম ৰিপৰ্টটো আমাৰ ডিয়াৰেষ্ট আৰু লাভিং ব্ৰাদাৰ জুবিনদাৰ ৱাইফৰ তাত হেণ্ডঅভাৰ কৰিছে তো যদি হেণ্ডঅভাৰ কৰিছে তো এইটো পাব্লিক ডকুমেণ্ট নহয় এইটো পাব্লিক ডকুমেণ্ট নহয় এইটো অ'পেন হৈ গ'ল তাৰপিছত ইনষ্ট্ৰাকশ্যন আছে বুলি গম পালোঁ আমি ছ'চিয়েল মিডিয়াম থ্ৰুত যে আমি পাব্লিকত এইটো এতিয়ালৈকে অ'পেন কৰিব নালাগে ছেকেণ্ড আৰু এটা ইনফৰ্মেশ্যন পালোঁ আমি বাইট পালোঁ বা কি ছ'চিয়েল মিডিয়াৰ থ্ৰুত যে কোনোবাই যদি ইণ্টাৰেষ্টেড হয় if anybody is interested to have a look on the postmortem report conducted upon the dead body of Jubin Garg for the second time in Assam, then they may visit the CID office and they can easily they will be allowed to have a look. So kali ami eta bite salu amare fraternity law fraternity tekhete goisile CBI office CID office kintu he was not allowed to have a look on the second time postmortem report. So now question is that whether that postmortem report has been submitted to the court authority, PI court or CGM court or not. Still we are put under dark. Jodi amar etu postmortem report to second time postmortem or kotha koise jinto Akhomot on the basis of public request kora hoise etu jodi honorable court by PI court or CGM court submit kora hoise then we can obtain that report and we can go through আমি গম পাম যে একচুৱেল ডেথটো কি হৈছিলে ছেকেণ্ড এটা ইছ্যু আমি তেতিয়া আমি ছেকেণ্ড টাইম পোষ্টমৰ্টম ৰিপৰ্ট যোনটো অসমত কৰা হৈছে আৰু প্ৰিভিয়াছ যোনটো পোষ্টমৰ্টম ৰিপৰ্ট যিটো ছিংগাপুৰত কৰা হৈছে এইটোৰ মাজত কৰ'বাৰেশ্যন আছে না কণ্ট্ৰাডিক্টৰী আছে এইটো আমি এতিয়ালৈকে গম পোৱা নাই তো মই এই ৰিজনটো বুজি নাপালোঁ যোনটো অলৰেডি গৰিমা বাজাৰৰ হাতত হেণ্ডঅভাৰ কৰা হৈছে বা CID তাত আছে আর পোস্টমর্টম রিপোর্ট অলরেডি সাবমিট করা হয়েছে গরিমা বার্তাত আই মিন দ্য উইডো অফ আওয়ার বিলভ জুবিন গার্গ তো এইটো পাব্লিকত জনাব গ'লে আমাৰ কিছুমান অথৰিটি কি প্ৰব্লেমটো আছে ফাৰ্ষ্ট ইট উইল নট এফেক্ট দ্য ইনভেষ্টিগেশ্যন until and unless it will affect the investigation then it can be flourished to the public it can be brought into the knowledge of the public what is the actual cause of death if reflected thereon and that must be reflected in the second time postmortem report etu ami janibo bicharisu je first postmortem report and second postmortem report kiba corroboration ase mill ase na contradiction ase na mill ase etu amar jano right ase because second postmortem to kora hoise amar publicor request to publicor etu right ase janar কিন্তু এইটো জানিব দিয়া নাই আজিলৈকে হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট আই এম আস্কিং মাইসেলফ হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট
আৰু জানিলে ছেকেণ্ড কথা এইটো এনেকুৱা নহয় এইটো ইনভেষ্টিগেশ্যনৰ ফৰ দ্য এণ্ডছ অফ দ্য ইনভেষ্টিগেশ্যন ফৰ দ্য চেক অফ দ্য ইনভেষ্টিগেশ্যন এইটো চিল কাভাৰত ৰখা হৈছে আজিলৈকে কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাই এইটো চিল কাভাৰত ৰখা হৈছে ফাৰ্ষ্ট কথা যদি চিল কাভাৰত ৰখা হ'লে হয় তেনেহ'লে গৰিমা বাৰ্তাত এইটো হেণ্ডঅভাৰ নকৰিলে হয় এটা পিৰিয়ডলৈকে ইভেন ইট শুড বি আনচিল্ড ইন দ্য কোৰ্ট বিফৰ দ্য মেজিষ্ট্ৰেট এইটো ধৰ আজিলৈকে আমাৰ কোনো পিকচাৰত অহা নাই চিল কাভাৰত ৰাখিছে যদি চিল কাভাৰত ৰখা নাই পাব্লিকৰ এবছলিউটলি ৰাইট আছে এইটো চোৱাৰ আৰু যদি এইটো পাব্লিকৰ পৰা কনচিল কৰিছে টিল ডেট ৰিজনটো কি ৰিজন আজিলৈকে আমাৰ ওচৰত অহা নাই আমাক খুলি কোৱা নাই কোনো কিয় ৰিজনৰ কাৰণে কি ৰিজন হ'ব এইটো যে এইটো ইনভেষ্টিগেশ্যন বা জাষ্টিছত এফেক্ট কৰিব এইটোৰ কাৰণে ৰাইট আমাৰ তাত বা কোনো ধৰণৰ বাইটো আমি পোৱা নাই ছ'চিয়েল মিডিয়াৰ থ্ৰুত যে এইটো চিল কাভাৰত ৰাখিছে তো চিল কাভাৰত যদি ৰখা নাই তেনেহ'লে ইট উইল নট কজ এনি প্ৰিজুডাইজ অৰ হেম্পাৰ টু দ্য ইনভেষ্টিগেশ্যন তেনেহ'লে কাৰোবাৰ এইটো পাৰ্চনেল কিয় হৈ আছে প্ৰব্লেম হৈ আছে এইটো খোলাচা কৰাৰ কাৰণে পাব্লিক খোলাচা কাৰণে আমাৰ ৰাইট আছে নে নাই আমাৰ ৰাইট আছে আৰু ছেকেণ্ড ইছ্যু মই এটা কথা ক'ব বিচাৰিছোঁ যে ল ইজ এভাব অল এইটো আমি চবেই জানো চবৰ ওপৰত ল তো আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আণ্ডাৰ আৰ্টিকেল 19(1)A আমাক এইটো ৰাইট টু স্পীচ দিছে ঠিক আছে আৰু যেনেকুৱা আমাক ৰাইট টু ভোট আমাৰ আছে ইণ্ডিয়ান सिटीजन होने के नाते उसी तरह से राइट टू स्पीच भी हम लोगों का एक राइट है हक है তো আমি কোনোবাই যদি এটা জুবিন গাৰ্গৰ জাষ্টিছৰ মানে ডেথৰ কাৰণে জাষ্টিছ বিচাৰিছে ইজ ইট এ ক্ৰাইম ইজ ইট এন অফেন্স আই এম আস্কিং মাইসেলফ তাৰ কাৰণে কিছুমান ইন'চেণ্ট মানুহক জাষ্টিছ বিচাৰিছে গ্ৰাউণ্ডটো কি জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো বিচাৰ কাৰণে কিছুমানক লকআপত সোমাই দিছে এৰেষ্ট কৰা হৈছে কিন্তু সেকশন 358 অফ CRPC ক্ৰিমিনেল প্ৰচিডিউৰ কোড আৰু সেকশন 358 অফ BNS 2023 কৈছে যদি কোনো গ্ৰাউণ্ডলেছ কাৰো এটাক কৰা সেই অথৰিটিৰ পৰা তাৰ চেলাৰীৰ পৰা 1000 কাটি ভিক্টিমক দিয়া হ'ব তো লৰ্ড যেনেকুৱা গেপ আছে লৰ্ড যেনেকুৱা প্ৰভিজন আছে আমি অৰ্ডিনাৰী মানুহবিলাক এইবিলাক নাজানো ফাইট কৰিব যোৱা নাই এৰেষ্ট কৰিছে সোমাই দিছে আমাৰ অনাৰেবল কোৰ্টৰ তাত বা অথৰিটিৰ তাত এটাই এপ্ৰ'চ এটা ৰিকুৱেষ্ট মোৰ আৰ্নেষ্ট ৰিকুৱেষ্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ ইটছ এ ৰাইট ফৰ আছ বিং এন ইণ্ডিয়ান চিটিজেন আৰু এইটোৰ কাৰণে এৰেষ্ট যাতে নকৰে কোনোবা মানুহ যোনটো লিগেল এটা ৰিলিফ বিচাৰি আছে যদি এনেকুৱা হয় আমাৰ হাই কোৰ্টত বা লোৱাৰ কোৰ্টত আমি কিমান কেছ ফাইল কৰি আছোঁ ৰিলিফ বিচাৰি যোনটো পাৰ্মিচিবল হয় তেনেহ'লে চববিলাকে চব পিটিশ্যনাৰতো চব এপিলেণ্টতো জেলত সোমাব লাগে নে নাই তো ছেকেণ্ড কথা যদি এইটো ৰাইট এইটো ইলিগেল নহয় তেনেহ'লে গ্ৰাউণ্ড অফ এৰেষ্ট উইল বি ইনভেলিড আৰু যদি কোৰ্টত প্ৰডাকশ্যন দিছে আমাৰ অনাৰেবল কোৰ্টে এইটো চাব লাগে যে এই কেছটোত জাষ্টিছ বিচাৰৰ কাৰণে কৰিছে তাক ইমিডিয়েটলি যদি এৰেষ্ট কৰিছে ইমিডিয়েটলি তাক বেইল দিব লাগে বিকজ বেইল ইজ দ্য ডিছক্ৰিশ্যনাৰী পাৱাৰ অফ দ্য কোৰ্ট কোৰ্টে বেইল দিব নে নাই ইটছ আপ টু কোৰ্ট অনাৰেবল কোৰ্ট nobody can interfere court is the highest authority so more earnest request to the authorities to the honorable court even to the arresting authority jodi কোনোবাই জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰিছে বা কোনো পাব্লিছ কৰি আছে ছ'চিয়েল মিডিয়াত বা বিচাৰি আছে দিছ ইজ নট এন অফেন্স দিছ ইজ নট এ ক্ৰাইম আণ্ডাৰ এনি প্ৰভিজন অফ ল ৱেৰ ইজ আৰ্টিকেল 19(1)A অফ কনষ্টিটিউশ্যন আমাৰ লিগেল ৰাইট দিছে ৰাইট টু স্পীচ চ' উই কেনট বি ডিপ্ৰাইভড অফ দ্যাট ৰাইট আৰু কোনো এটা অথৰিটি বা কোনো এটা হাই প্ৰফাইলৰ মানুহ বা অৰ্ডিনাৰী মানুহ যদি আমি জাষ্টিছৰ কাৰণে জুবিনদাৰ কাৰণে জাষ্টিছ বিচাৰোঁ তাৰ কাৰণে বা ছ'চিয়েল মিডিয়াত আমাক প্ৰিভেণ্ট কৰিছে তোৰ গ্ৰিভেঞ্চ এটাই যে জুবিনদাৰ কাৰণে জাষ্টিছ লাগে এতিয়া কওক আমি মেজৰিটি বিচাৰি আছোঁ জুবিনদাৰ কাৰণে জাষ্টিছ আমি ৰাইট না যোনে এটা গ্ৰুপ অফ পাৰ্চন বিচাৰি আছে যে জুবিনদাৰ কাৰণে জাষ্টিছ বিচাৰিলে এইটো অফেন্স হয় এই মানুহবিলাক বা এই গ্ৰুপ অফ পাৰ্চন ৰাইট তো এই যে এতিয়া যে আমাৰ একিউজবিলাক যিবিলাক এৰেষ্ট হৈছে সিহঁতক প্ৰিভেনশ্যন দিয়া সিহঁতক প্ৰায়ৰিটি দিয়া সিহঁতৰ কাৰণে ডিফেন্স দিয়া ইণ্টাৰেষ্টটো কি এইটো মই বুজি নাপালোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ
প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।